এই কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ শিৰোনাম বিষ্ণুৰাভা এতিয়া ইমান ৰাতি। কবি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, তুমি হাৰিছা হাৰিছো আমি, আৰু হাৰিছে প্ৰীতি। বিহুৰ তলি চিফুং বাহিৰ কৰো হ'ল, বৰগাভৰুৰ নাচনীৰ তাজ থাকে, জনতাৰ চকু পানী। মাজনিশা কোনে ৰাজেৰে দিয়ে আক্ষেপ কৰি যায়, বিষ্ণুৰাভা আজি আমি। নিজান চেলত তুমি হাৰিছা, হাৰিছে ক্ৰোধী ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ ফুল, নাচনৰ লয়া। তুমি হাৰিছা হাৰিছে আৰু স্বাস্থ্য জনতা বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে ইয়াত মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি, সকলোৰে প্ৰশ্ন মুখৰ আজি বিহুৰ ৰাতি। তাৰ দ্বাৰ এতিয়া মুকলি হব, বন্দী সৃষ্টিয়ে কেতিয়া চোৰাং পাব, প্ৰাণহীন আজি মাত ফুল, প্ৰাণহীন বিহু বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ মাজনিশা কণে বৈশালী চুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল, দাস কেপিটেলৰ 11 পৃষ্ঠা লাগি। মাজনিশা কোন ট্ৰেইনৰে কটে পোহৰ পোহৰ ওলে আচলত ৰবি, নৱ জীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস সাক্ষী। বিষ্ণুৰাভা আকৌ তুলিত লোৱা ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবি ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাতজনৰ আশা আবেগৰ ফুল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ন্যায় কৈ যায়, অখ্যাতজনৰ বল লাগি হল হেমুৰ হাইতাল ৰঙা। তুমি হাৰিছা আৰু হাৰিছে তোমাৰ কলিতা, জীৱনৰ চিৰসখী। তুমি জগত আছা সৰু গাধাৰ, থিয় একখনি তাৰ দেৱাল। আমি যত আছো বৰ বতাহাল, শতনাক কাঠি বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হবলৈ দেৰি নাই, হিয়া হালধিৰে দেশ মন ধুই আমি গোট খাম নৱ জীৱনৰ খোৱা। বিষ্ণুৰাভা খোৱা পুৰণীয়া আবেলি, ৰঙা মুখ ফুটি সঁচা আবেগৰ মুক্তিৰ কবলি। সেয়া অখ্যাতজনৰ সমাদৰ সমাগত সমস্বৰূপে পোহৰ পোহৰ উদয় চনত ধন্যবাদ।